हेलो फ्रेंड्स वेलकम टू आवर कोचिंग सेंटर आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব জেনাৰেল নলেজৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় চাওক কোৱেশ্চন নম্বৰ 1 উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্য কোনখন ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন সি অৰুণাচল প্ৰদেশ Question number 2 অসমৰ কোনটো জিলাত মেগালিথিক হিল আবিষ্কাৰ হৈছে ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন বি ডিমা হাছাও জিলাত Question number 3 তলৰ কোনখন জিলাৰ জনসংখ্যা সৰ্বনিম্ন ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন ডি ডিমা হাছাও Question number 4 অসমত কেইখন আইআইটি আছে ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন এ এখন Question number 5 অসমৰ কোন জিলাত গৰম পানীৰ উৎস অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন এ কাৰ্বি আংলং Question number 6 কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন বি বিশ্বসিংহ Question number 7 হৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন সি জয়ধ্বজ সিংহ Question number 8 কোন আহোম স্বৰ্গদেৱে প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন বি চুহুংমুং Question number 9 অসমীয়া ভাষাত ব্ৰঞ্জী লিখতা প্ৰথম স্বৰ্গদেউ কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন এ চুহুংমুং Question number 10 অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শহীদ কোন ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন বি পিয়লি ফুকন Question number 11 অসমৰ প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰোতা কোন ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন সি যতীন্দ্ৰনাথ দুৱৰা Question number 12 প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন ডি ধৰ্মপুস্তক Question number 13 জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন বি মৃত্যুঞ্জয় Question number 14 অসম চুক্তিৰ সময়ত অসমৰ মুখ্য সচিব কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন সি পি ত্ৰিবেদী Question number 15 অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন এ 1985 চনত Question number 16 অসমৰ প্ৰথম বিধানসভা ক'ত বহিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন ডি শিলঙত Question number 16 বিশ্বৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন সি জাগিৰোডত Question number 17 উত্তৰ পূব উন্নয়ন বিত্ত লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন এ গুৱাহাটীত অৱস্থিত Question number 18 বাথৌ আৰু খেৰাই পূজা কোনে পালন কৰে ইয়াৰ কাৰেক্ট আনসাৰটো হল অপশন বি বড়োসকলে Question number 19 মিচিং সকলৰ জাতীয় উৎসৱ কি
ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন ডি আলি আই লিগাং। কুৱেশ্যন নম্বৰ 20 তিৱাসকলক অন্য কি নামেৰে জনা যায়? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন সি লালুং।